মৰমৰ ছাত্ৰ ছাত্ৰীসকল, ইতিমধ্যে তোমালোকৰ মই শব্দৰ প্ৰথম পাৰ্টটো ফাৰ্ষ্ট পাৰ্টটো পঢ়ালোঁ। ফাৰ্ষ্ট পাৰ্টটো হৈ গৈছে। আজি তোমালোকৰ মই শব্দৰ দ্বিতীয় ভাগটো আজি মই শব্দৰ তোমালোকৰ দ্বিতীয় ভাগটো পঢ়াম। সেই দ্বিতীয় ভাগটোত শব্দৰ কি আছে আমি চাই লওঁ। দ্বিতীয় ভাগটোত আমাৰ আছে শব্দ তৰংগ যে এবিধ অনুদৈৰ্ঘ্য তৰংগ, সেইটো পঢ়াম 1 নম্বৰতে। দ্বিতীয়তে পঢ়াম শব্দ তৰংগৰ বৈশিষ্ট্য। তৃতীয়তে বিভিন্ন মাধ্যমত শব্দৰ দ্ৰুতিৰ বিষয়ে মই তোমালোকক পঢ়াম। এতিয়া প্ৰথমতে মই তোমালোকক শব্দ তৰংগ যে এবিধ অনুদৈৰ্ঘ্য তৰংগ সেইটো পঢ়াম। এতিয়া চোৱা, এই ফটোখনত মন কৰা, ইয়াত কি কৰা হৈছে, এডাল স্প্ৰিং ধৰা তোমাৰ বন্ধু এজনে স্প্ৰিংডাল ধৰি আছে আৰু এইফালে তুমি আছা, তুমি কি কৰিছা, স্প্ৰিংডাল এইখিনিতে হেঁচি দিছা, বুজিছানে? হেঁচি দিছা। হেঁচাৰ লগে লগে কি হৈছে, স্প্ৰিংডালৰ এইখিনিত সংকোচন হৈছে, সংকোচন। এইখিনিত কি হৈছে, মই কম্প্ৰেশ্যন বুলি লিখিছোঁ, যিটো ইংলিছত কয় তোমাৰ সংকোচন। এইখিনিত কি হৈছে, তোমাৰ সংকোচন হৈছে। তাৰ পাছত যিহেতু ই সংকোচন আঁতৰি যোৱাৰ লগে লগে স্প্ৰিংডাল আকৌ বহল হৈ গৈছে, বুজি পাইছা? বহল হৈ যোৱা অংশখিনি আমি নাম দিলোঁ তনুভৱন। ঠিক এইদৰে আকৌ সংকোচন, আকৌ তনুভৱন, এইদৰে শব্দ তৰংগ আগবাঢ়িছে। গতিকে ইয়াত কি গম পাইছা, ইয়াত তৰংগত মাধ্যমৰ স্বকীয় কণাবোৰে আন্দোলন অগ্ৰসৰ হোৱা দিশৰ সমান্তৰালভাৱে গতিশীল হয়। এই কণাবিলাকে আন্দোলন অগ্ৰসৰ, এইফালে প্ৰপাগেশ্যন হৈছে, তাৰ সমান্তৰালভাৱে কি কৰিছে, আন্দোলনবোৰ অগ্ৰসৰ হৈছে। আৰু কণাবোৰ এঠাইৰ পৰা আন ঠাইলৈ স্থানান্তৰিত নহয়। এই কণাবোৰ কিন্তু এঠাইৰ পৰা আন ঠাইলৈ যোৱা নাই। সিহঁতে কি কৰিছে জানানে, নিজৰ সাম্যাৱস্থানৰ সাপেক্ষে অগা পিছা কৰি দুলি আছে। এবাৰ সংকোচন, এবাৰ প্ৰসাৰণ, এনেকে সাম্য অৱস্থানৰ সাপেক্ষে এনেকে অগা পিছা কৰি তাহাঁতি দুলি আছে। তাৰমানে এই সংকোচন প্ৰসাৰণটোহে এনেকে তোমাৰ আগবাঢ়ি গৈছে। তেনে তৰংগ কি বুলি কয় জানানে, অনুদৈৰ্ঘ্য তৰংগ। আৰু শব্দ তৰংগয়ো এই স্প্ৰিংডালত হোৱা যিটো ঘটনা, সেই প্ৰক্ৰিয়াৰে শব্দ তৰংগ আগবাঢ়ে। সেইকাৰণে শব্দ তৰংগ কোৱা হয় এবিধ অনুদৈৰ্ঘ্য তৰংগ। শব্দ তৰংগক সেইকাৰণে অনুদৈৰ্ঘ্য তৰংগ বুলি কোৱা হয়। অৰ্থাৎ শব্দ তৰংগত মাধ্যমৰ স্বকীয় কণাবোৰৰ আন্দোলন অগ্ৰসৰ হোৱা দিশৰ সমান্তৰালভাৱে গতিশীল হয়। আৰু কণাবোৰ এঠাইৰ পৰা আন ঠাইলৈ স্থানান্তৰিত নহয়। সিহঁতে নিজৰ সাম্য অৱস্থানৰ সাপেক্ষে এনেকে দুলি থাকে। এবাৰ সংকোচন, এবাৰ প্ৰসাৰণ, এবাৰ সংকোচন, এবাৰ প্ৰসাৰণ, এনেকৈ অগা পিছা কৰি দুলি থাকে। গতিকে শব্দ তৰংগক অনুদৈৰ্ঘ্য তৰংগ বুলি কোৱা হয়। আৰু সেইটো আমি এডাল স্প্ৰিঙত হোৱা প্ৰসাৰণৰ দ্বাৰা, সংকোচন প্ৰসাৰণৰ আন্দোলনৰ দ্বাৰা বুজাব পাৰিলোঁ। এতিয়া আমি সেইটো জনাৰ পাছত আমি এতিয়া চাম শব্দ তৰংগৰ বৈশিষ্ট্য বুজাবৰ কাৰণে। এতিয়া তোমালোকক চোৱা, এইটো যেনিবা স্পীকাৰ, এইটো যেনিবা তোমাৰ স্পীকাৰটোৱে কি বুজাইছে, তোমাৰ শব্দৰ উৎস, স্পীকাৰ বা এইটো তোমাৰ শব্দৰ উৎস, নহয়নে? শব্দৰ উৎস। এতিয়া শব্দৰ উৎসৰ পৰা যেতিয়া শব্দৰ সৃষ্টি হৈছে, যিটো শব্দ তৰংগ, গতিকে মাধ্যমৰ কণিকাবিলাক চোৱা, শব্দটোৱে কি কৰিছে, প্ৰথমতে শব্দ তৰংগই মাধ্যমৰ কণিকাবিলাক প্ৰথমতে থোপ খুৱাই দিছে, নহয়নে? তাৰমানে বেছি ঘন কৰি দিছে, ডাঠ ঘন কৰি দিছে। সেইকাৰণে ইয়াত চিৰ দ্বাৰা বুজাইছে, বুজিছানে? চি মানে তোমাৰ হৈছে কম্প্ৰেশ্যন। চিটোৱে কি বুজাইছে, তোমাৰ কম্প্ৰেশ্যন বা সংকোচন। চিটোৱে বুজাইছে তোমাৰ কম্প্ৰেশ্যন বা সংকোচন। তাৰপিছত যেতিয়াই সংকোচন আঁতৰিলে এইখিনি আৰ মানে হৈছে তোমাৰ ৰেয়াৰিফিকেশ্যন, নহয়নে? আৰ মানে হৈছে তোমাৰ ৰেয়াৰিফিকেশ্যন, তাৰমানে
তোমাৰ তনু ভৱন আৰু গতিকে চোৱা এই ঘনত্ব যেতিয়া বাঢ়িছে তেতিয়া সংকুচিত হৈছে মাধ্যমৰ অণুবিলাকৰ কণিকাবিলাকৰ ঘনত্ব যেতিয়া বাঢ়িছে তেতিয়া সংকোচন হৈছে যেতিয়া প্ৰসাৰিত হৈছে তেতিয়া কি হৈছে তোমাৰ তনুভৱন হৈছে আকৌ সংকোচন আকৌ তনুভৱন গতিকে কি হৈছে ঘনত্ব এবাৰ বেছি এবাৰ কম গতিকে ঘনত্বৰ পৰিৱৰ্তন হিচাপে শব্দ তৰংগ আগবাঢ়ে আকৌ এইটোত চোৱা এইটোত কি হৈছে য'ত বেছি ঘনত্ব হৈছে যেতিয়া উৎসৰ পৰা শব্দ কৈছে এই হেঁচাটো সংকুচিত যেতিয়া হ'ল তেতিয়া চাপো বেছি হৈছে চাপো বৃদ্ধি হৈছে য'ত সংকোচন হয় তাত চাপ বৃদ্ধি হয় তাৰমানে য'ত ঘনত্ব বেছি হয় তাত চাপো বেছি হয় আকৌ য'ত তনুভৱন হয় তাত চাপ কম হয় য'ত ঘনত্ব কম হৈছে তাত চাপো কম হয় গতিকে এই ক্ষেত্ৰত চাপৰ পৰিৱৰ্তন হিচাপে আগবাঢ়িছে শব্দ তৰংগৰ আন্দোলনবিলাক চাপৰ পৰিৱৰ্তন হিচাপে আগবাঢ়িছে এইটো তৰংগত আৰু এইটো তৰংগত কি হিচাপে আগবাঢ়িছে ঘনত্বৰ পৰিৱৰ্তন হিচাপে আগবাঢ়িছে অৰ্থাৎ আমি কৈছিলোঁ যে শব্দ তৰংগ ঘনত্বৰ পৰিৱৰ্তন আৰু চাপৰ পৰিৱৰ্তন হিচাপে আগবাঢ়ে নহয়নে ঘনত্বৰ পৰিৱৰ্তন আৰু চাপৰ পৰিৱৰ্তন ঘনত্ব আৰু চাপৰ পৰিৱৰ্তন হিচাপে শব্দ তৰংগ আগবঢ়ায় এইটো আমাক দেখুৱাইছে এতিয়া তাক যদি আমি গ্ৰাফৰ সহায়ত প্ৰকাশ কৰোঁ এই y অক্ষত ঘনত্ব বা চাপ বহাওঁ আৰু x অক্ষত দূৰত্ব বহাওঁ তেতিয়া আমি এনেকুৱা আকাৰৰ বুজিছানে এইটো আকাৰৰ এটা লেখ পাম লেখটোৰ এই ওপৰৰ অংশটোক কোৱা হয় তৰংগ শীৰ্ষ তলৰ অংশটোক কোৱা হয় তৰংগ খাদ ওপৰৰ অংশটোৱে কি বুজাইছে বেছি সংকুচিত হোৱা অঞ্চল বেছি ঘনত্ব অঞ্চল বা বেছি চাপৰ অঞ্চল উচ্চ ঘনত্ব উচ্চ চাপটো ওপৰৰ অংশ বুজাইছে অৰ্থাৎ তৰংগ শীৰ্ষই গতিকে তোমাৰ তৰংগ শীৰ্ষ ইয়াত তৰংগ যিটো শীৰ্ষ নহয়নে শীৰ্ষই কি বুজাইছে তোমাৰ বেছি ঘনত্ব বা বেছি চাপ নহয়নে আকৌ তলৰ তৰংগ খাদে তলৰ অংশটো তৰংগ খাদ বুলি কয় সি কি বুজাইছে কম ঘনত্ব বা কম চাপ অন্য ঠাই বেছি ঘনত্ব মানে সংকোচন বেছি চাপ মানে সংকোচন আৰু অৰ্থাৎ শীৰ্ষই কি বুজাইছে সংকোচন আৰু খাদ হৈছে কম ঘনত্ব কম চাপ মানে কি তনুভৱন গতিকে তৰংগ খাদে তনুভৱন বুজাইছে এতিয়া তোমালোকে দেখিলা যে শব্দ তৰংগই সংকোচন প্ৰসাৰণ হিচাপে আগবাঢ়ে সংকোচন প্ৰসাৰণ হিচাপে যেতিয়া আগবাঢ়ে তৰংগৰ কণাৰ আন্দোলনবিলাক তেতিয়া ঘনত্বৰ পৰিৱৰ্তন বা চাপৰ পৰিৱৰ্তন হিচাপেও আগবাঢ়ে মাধ্যমৰ কণিকাবিলাকৰ ঘনত্ব বাঢ়ে কমে বাঢ়া অৱস্থাটো সংকোচন কমা অৱস্থাটো তনুভৱন ঠিক তেনেকৈ চাপ মাধ্যমৰ কণিকাবিলাকৰ চাপ বাঢ়ে কমে বাঢ়া অঞ্চলটো সংকোচন কমা অঞ্চলটো হৈছে তোমাৰ তনুভৱন এইদৰে আগবাঢ়ে আৰু গ্ৰাফৰ সহায়ত যদি লেখৰ সহায়ত বুজোৱা হয় বা গ্ৰাফৰ সহায়ত তেতিয়া এই তৰংগ শীৰ্ষবিলাকে বুজায় তোমাৰ সংকোচন উচ্চ চাপ উচ্চ ঘনত্ব আৰু তৰংগ খাদে বুজায় নিম্ন চাপ নিম্ন ঘনত্ব অৰ্থাৎ ই বুজায় তনুভৱন এতিয়া এইখিনি জনাৰ পিছত তোমালোকে এইখিনি জনাৰ পাছত আমি এতিয়া কি কৰিম তৰংগ দৈৰ্ঘ্য পঢ়িম প্ৰথমতে আমি পঢ়িম তৰংগ দৈৰ্ঘ্য এতিয়া চোৱা তৰংগ দৈৰ্ঘ্য ধৰা তোমাৰ কি হৈছে তৰংগ দৈৰ্ঘ্য হৈছে তৰংগৰ ক্ষেত্ৰত শব্দ তৰংগ দৈৰ্ঘ্য আমি পঢ়িব ওলাইছোঁ শব্দ তৰংগৰ ক্ষেত্ৰত যিহেতু সংকোচন প্ৰসাৰণবিলাক আগবাঢ়ে নহয়নে এতিয়া এই তৰংগ শীৰ্ষবিলাকে যদি সংকোচন বুজায় ধৰা এইটো তৰংগ শীৰ্ষ নহয়নে এই তৰংগ শীৰ্ষবিলাকে যদি সংকোচন বুজায় আৰু তৰংগ খাদবিলাকে যদি তোমাৰ প্ৰসাৰণ বুজায় দুটা অনুক্ৰমিক সংকোচন কম্প্ৰেশ্যন আৰু দুটা অনুক্ৰমিক তনুভৱনৰ মাজৰ দূৰত্বকে দুটা অনুক্ৰমিক সংকোচন শব্দ তৰংগৰ দুটা অনুক্ৰমিক সংকোচন আৰু দুটা অনুক্ৰমিক তৰংগ দৈৰ্ঘ্যৰ মাজৰ দূৰত্বকে
কি বুলি কোৱা হয় তৰংগ দৈৰ্ঘ্য তাক কি বুলি কোৱা হয় তৰংগ দৈৰ্ঘ্য শব্দ তৰংগৰ দুটা অনুক্ৰমিক তৰংগ শীৰ্ষ বা সংকোচন বা তৰংগ খাদৰ মাজৰ যিটো দূৰত্ব তাকে কোৱা হয় তৰংগ দৈৰ্ঘ্য ইয়াক গ্ৰীক লেটাৰ লেমডাৰ দ্বাৰা বুজোৱা হয় আৰু ইয়াৰ এককটো হৈছে তোমাৰ মিটাৰ এতিয়া আহিলে কম্পনাংক তাৰপিছত আহিলে তোমাৰ কম্পনাংক কি বস্তু নহয়নে কম্পনাংক কি বস্তু চোৱা কম্পনাংক আমি এতিয়া কম্পনাংক হৈছে 1 ছেকেণ্ডত প্ৰতি ছেকেণ্ডত সম্পূৰ্ণ হোৱা দোলনৰ সংখ্যা তাৰ মানে তোমাৰ এই সংকোচন প্ৰসাৰণ হয় নাই চি আৰ সংকোচন প্ৰসাৰণকে যেতিয়া তোমাৰ সংকোচন প্ৰসাৰণকে যেতিয়া তৰংগৰ আন্দোলনবিলাক আগবাঢ়িছে কম্পন যেতিয়া আগবাঢ়িছে হয় নাই সংকোচন প্ৰসাৰণকে যেতিয়া তৰংগৰ আন্দোলনবিলাক আগবাঢ়িছে তেতিয়া প্ৰতি ছেকেণ্ডত বুজিছানে প্ৰতি ছেকেণ্ডত প্ৰতি একক সময়ত সম্পন্ন হোৱা কম্পনৰ সংখ্যাক বা সংকোচন প্ৰসাৰণৰ সংখ্যাক কম্পনৰ সংখ্যাকে কি বুলি কোৱা হয় তোমাৰ কম্পনৰ সংখ্যাকে কোৱা হয় কম্পনাংক কম্পনৰ সংখ্যা বা দোলনৰ সংখ্যা প্ৰতি ছেকেণ্ডত সম্পন্ন হোৱা কম্পনৰ সংখ্যা বা দোলনৰ সংখ্যাকে কোৱা হয় কম্পনাংক বুজি পাইছা এতিয়া কম্পনাংকক আকৌ তোমাৰ কি আখৰেৰে বুজাই জানেনে নিউ এককৰ দ্বাৰা বুজায় আৰু কম্পনাংকক নিউ চিম্বলৰ দ্বাৰা নিউ চিহ্নৰ দ্বাৰা বুজায় আৰু ইয়াৰ একক হৈছে তোমাৰ কি জানানে হাৰ্জ তোমালোকে ৰেডিঅ'ত যেতিয়া কোনোবা এটা ৱেভৰ বিষয়ে কয় এতিয়া তোমালোকক ইমান মেগা হাৰ্জত বজোৱা হৈছে বুলি কয় তাৰমানে সেইটো হাৰ্জ যে বুজায় হাৰ্জটোৱে কি কয় জানানে কম্পনাংকৰ কথা কয় কিমান কম্পনাংকত ৰেডিঅ'টো বাজিছে তাৰমানে গতিকে কম্পনাংকৰ একক হৈছে হাৰ্জ প্ৰতি ছেকেণ্ডত সম্পূৰ্ণ হোৱা কম্পন বা দোলন দুলি থাকে কাৰণে দোলন কম্পন বা দোলনৰ সংখ্যাকে কি বুলি কোৱা হয় কম্পনাংক ইয়াৰ এককটো হাৰ্জ আৰু ইয়াৰ চিম্বলটো হৈছে তোমাৰ নিউ চিহ্নটো নিউ এককটো হাৰ্জ তাৰপিছত আহিলে তোমাৰ পৰ্যায়কাল বুজিছানে তাৰপিছত আহিলে তোমাৰ পৰ্যায়কাল কি চোৱা তাৰপিছত তোমাৰ আহিলে পৰ্যায়কাল কি বস্তু দুটা অনুক্ৰমিক সংকোচন বা তনুভৱনে নিৰ্ধাৰিত বিন্দু এটা অতিক্ৰম কৰিবলৈ লোৱা সময়ৰ তৰংগৰ পৰ্যায়কাল বুলি কয় দুটা অনুক্ৰমিক সংকোচন বা দুটা অনুক্ৰমিক প্ৰসাৰণে বা তনুভৱনে নিৰ্ধাৰিত বিন্দু এটা অতিক্ৰম কৰিবলৈ লোৱা সময়কে যিমান সময়ত এটা সংকোচন বা এটা তনুভৱনে কোনো এটা বিন্দু অতিক্ৰম কৰিবলৈ যিটো সময় ল'ব মুঠ সময় তাকে কোৱা হয় পৰ্যায়কালক টিৰ দ্বাৰা বুজোৱা হয় বুজিছানে পৰ্যায়কাল হৈছে টি গতিকে টিৰ এককটো তোমাৰ ডেফিনেটলি ছেকেণ্ডে হ'ব এককটো এতিয়া কম্পনাংক আৰু পৰ্যায়কালৰ মাজত এটা সম্বন্ধ আছে যে কম্পনাংক আৰু পৰ্যায়কালৰ মাজত সম্বন্ধটো হৈছে তোমাৰ নিউ ইজুকেল টু 1/t বুজিছানে বা টি নিউ ইজুকেল টু 1 এইটো হৈছে কম্পনাংক আৰু পৰ্যায়কালৰ মাজত সম্বন্ধ এতিয়া তাৰপিছত আমি আহিলোঁ বিস্তাৰলৈ নহয়নে আমি তাৰপিছত পঢ়িম বিস্তাৰ পঢ়িবৰ কাৰণে তোমাৰ এতিয়া ধৰা বিস্তাৰ আমি এতিয়া বিস্তাৰ পঢ়িম এতিয়া বিস্তাৰটো কি চোৱা যেতিয়া তোমাৰ তৰংগ এটা সংকোচন প্ৰসাৰণ হৈ পেলাই যেতিয়া তৰংগ এটা আগবাঢ়িছে আমি লক্ষিক ৰূপটো দেখুৱাইছোঁ সাম্য অৱস্থানৰ পৰা হ'ব পৰা সৰ্বোচ্চ দূৰত্ব আচলতে সৰ্বোচ্চ দূৰত্ব কিন্তু ইয়াত যিহেতু ঘনত্ব বা চাপৰ পৰিৱৰ্তন হয় গতিকে সৰ্বোচ্চ ঘনত্ব বা সৰ্বোচ্চ চাপ বুলি ক'ব পাৰা সাম্য অৱস্থানৰ পৰা হ'ব পৰা সৰ্বোচ্চ ঘনত্ব বা সৰ্বোচ্চ চাপ বুলি ক'ব পাৰা এনেই সাধাৰণতে সৰ্বোচ্চ দূৰত্ব বুলি কয় তাকে বিস্তাৰ বুলি কয় কিন্তু এনেকৈ যদি তৰংগটো গোটেই দূৰত্বটো নুবুজায় কিন্তু বুজিছানে অকল এই দূৰত্বটো
সাম্য অৱস্থানৰ পৰা হ'ব পৰা সৰ্বোচ্চ দূৰত্বকে কোৱা হয় বিস্তাৰ আৰু ইয়াৰ একক শব্দৰ ক্ষেত্ৰত ঘনত্ব বা চাপৰ একক লোৱা হয় কাৰণ ঘনত্ব বা চাপৰ পৰিৱৰ্তনে তৰংগটো আগবাঢ়ে বিস্তাৰ শব্দৰ ক্ষেত্ৰত ঘনত্ব বা চাপৰ একক লোৱা হয় সাধাৰণতে ইয়াৰ একক দৈৰ্ঘ্যৰ একক মিটাৰে থাকে কিন্তু শব্দৰ ক্ষেত্ৰত ঘনত্ব বা চাপৰ একক লোৱা হয় কাৰণ ঘনত্ব বা চাপৰ পৰিৱৰ্তন হয় ওপৰলৈ যোৱা মানে কি ঘনত্ব বেছি সংকুচিত হৈছে তললৈ যোৱা মানে কি ঘনত্ব কম ওপৰলৈ যোৱা মানে চাপ বেছি ঘনত্ব বা চাপ বেছি তললৈ যোৱা মানে ঘনত্ব বা চাপ কম আমি গ্ৰাফৰ দ্বাৰা সেইটো বুজাইছো সেইকাৰণে সাম্য অৱস্থানৰ পৰা সৰ্বোচ্চ হ'ব পৰা সৰ্বোচ্চ দূৰত্ব হৈছে বিস্তাৰ ইয়াৰ একক সাধাৰণতে মিটাৰ কিন্তু শব্দ তৰংগৰ ক্ষেত্ৰত বিস্তাৰৰ একক ঘনত্ব বা চাপৰ এককত ধৰা হয় এইখিনি হৈছে তোমাৰ এটা শব্দ তৰংগৰ প্যাৰামিটাৰ বা জানিবলগীয়া তৰংগ দৈৰ্ঘ্য কম্পনাংক পৰ্যায়কালৰ বিস্তাৰ ইয়াৰ পিছত আমি শব্দ তৰংগৰ বৈশিষ্ট্যখিনি চাম চোৱা শব্দ তৰংগৰ আমি বৈশিষ্ট্যখিনি চাম ইয়াৰ পিছত এতিয়া চোৱা শব্দ তৰংগৰ লগত বিভিন্ন চাৰিত্ৰিক বৈশিষ্ট্য আচল বৈশিষ্ট্যখিনি তোমাৰ এইখিনি বৈশিষ্ট্যখিনি আমি এতিয়া চাম তোমালোকক দেখুৱাম এতিয়া চোৱা তোমাৰ এই ছোৱালীজনীয়ে কি বজাইছে তোমাৰ বাঁহী নহয়নে এই ছোৱালীজনীয়ে বজাইছে তোমাৰ বাঁহী আৰু এই মানুহজনে বজাইছে তোমাৰ বেহেলা এই ছোৱালীজনীয়ে বজাইছে বাঁহী এই মানুহজনে বজাইছে বেহেলা এতিয়া একে মাধ্যমত সমান দ্ৰুতি আহি পেলাই তোমাৰ কাণত পৰিছে কিন্তু কাণত পৰিলেও তুমি কোনটো বাঁহীৰ মাত কোনটো বেহেলাৰ মাত ধৰিব পাৰা কি কাৰণে জানানে শব্দৰ কিছুমান চাৰিত্ৰিক বৈশিষ্ট্য আছে যাৰ কাৰণে আমি এই মাতটো পৃথকে চিনি পাব পাৰোঁ আমি পাৰ্থক্যটো ধৰিব পাৰোঁ কোনটো বাঁহীৰ মাত কোনটো বেহেলাৰ মাত এতিয়া সেই চাৰিত্ৰিক বৈশিষ্ট্যবোৰ আমি এটাকে চাওঁ প্ৰথমতে আহিলে তোমাৰ তীক্ষ্ণতা বা পিচ হৈছে কি বস্তু চোৱা তীক্ষ্ণতা বা পিচ হৈছে কম্পনাংক তীক্ষ্ণতা পিচ নিৰ্ভৰ কৰে কাৰ ওপৰত জানানে কম্পনাংকৰ ওপৰত তীক্ষ্ণতা বা পিচ নিৰ্ভৰ কৰে কম্পনাংকৰ ওপৰত তাৰ মানে যেতিয়া আন্দোলনটোৰ ৱেভ ডিষ্টাৰ্বেন্স মানে তোমাৰ আন্দোলন নহয়নে আন্দোলন তৰংগৰ আন্দোলন হ'লে যদি কম্পনাংকটো এনেকৈ বাঢ়ে কম্পনাংক কিমান বাঢ়িছে কিমান কঁপিছে চোৱা 1 2 3 4 5 6 7 8টা কম্পন পাইছা হয়নে গতিকে ইয়াত বেছিকৈ কঁপিছে গতিকে উচ্চ কম্পনাংক ইয়াত কম্পনাংক কি হৈছে উচ্চ কম্পনাংকৰ বেছি কঁপিছে গতিকে উচ্চ কম্পনাংকৰ সৃষ্টি হৈছে উচ্চ কম্পনাংকৰ যেতিয়া বেছি হয় তেতিয়া শব্দৰ তীক্ষ্ণতা বেছি হয় বুজিছানে তেতিয়া শব্দৰ তীক্ষ্ণতা বেছি তাৰমানে তীক্ষ্ণতা কম্পনাংকৰ লগত সম্পৰ্ক কম্পনাংক বেছি হ'লে তীক্ষ্ণতা বেছি হয় আৰু কম্পনাংক যদি কম হয় ইয়াত কম্পন কেইবাৰ হৈছে এবাৰ দুবাৰ হয়নে কম্পনাংক যদি কম হয় নিম্ন যদি কম্পনাংক হয় তেতিয়া তোমাৰ কি হয় তীক্ষ্ণও নিম্ন হয় তীক্ষ্ণতা কম হয় তেতিয়া তোমাৰ তীক্ষ্ণতা কম হয় বুজিছা গতিকে এতিয়া কেঁচুৱা ল'ৰা এটা এজন ডাঙৰ মতা মানুহ এজনে ধৰা মাতিছে একে সময়তে কেঁচুৱা ল'ৰাটোৰ মাতটোত কম্পন বেছি থাকিব বুজিছানে কেঁচুৱা ল'ৰাৰ মাতত কম্পন বেছি গতিকে তীক্ষ্ণতা বেছি মতা মানুহজনৰ মাতত কম্পন কম গতিকে তীক্ষ্ণতা কম এতিয়া তোমালোকৰ কিতাপত এটা প্ৰশ্ন আহিছে তোমালোকৰ কিতাপত এটা অনুশীলনীত আছে যে গাড়ীৰ অনুশীলনীত প্ৰশ্নটো এনেকৈ আছে যে গাড়ীৰ হৰ্ণ আৰু গীটাৰ এই দুটাৰ ভিতৰত গাড়ীৰ হৰ্ণ আৰু গীটাৰ এই দুটাৰ ভিতৰত কাৰ তীক্ষ্ণতা বেছি উত্তৰটো লগে লগে ক'ব পাৰিবা গীটাৰৰ তীক্ষ্ণতা বেছি কিয় জানানে গীটাৰৰ তাঁৰবিলাকৰ কম্পন বেছি গাড়ীৰ হৰ্ণটো ডাঙৰকৈ শুনি কিন্তু গীটাৰৰ তাঁৰবিলাকৰ কম্পন বেছি কাৰণে তাৰ তীক্ষ্ণতা বেছি ইয়াৰ গাড়ীৰ হৰ্ণৰ মাতটোহে ডাঙৰ কিন্তু কম্পন কম গতিকে গাড়ীৰ হৰ্ণৰ তীক্ষ্ণতা কম গীটাৰখনৰ তীক্ষ্ণতা বেছি কাৰণ কম্পন বেছি কাৰণে কম্পনাংক বেছি হ'লে তীক্ষ্ণতা বেছি বুজি পাইছা এয়া হৈছে তীক্ষ্ণতা নিৰ্ভৰ কৰে
শব্দ তৰংগৰ কম্পনাংকৰ ওপৰত। এতিয়া আমি চাম তোমাৰ কম্পনাংকৰ পিছত নেক্সটটো চাম আমি শব্দৰ তীব্ৰতা। বুজিছানে? আমি এতিয়া শব্দৰ তীব্ৰতাৰ ওপৰত চাম। এতিয়া চোৱা, তীক্ষ্ণতা যেনেকৈ কম্পনাংকৰ ওপৰত নিৰ্ভৰ কৰে, তীব্ৰতা নিৰ্ভৰ কৰে তোমাৰ শব্দ তৰংগৰ বিস্তাৰৰ ওপৰত। তীব্ৰতা নিৰ্ভৰ কৰে বিস্তাৰৰ ওপৰত। তাৰমানে চোৱা, এই তৰংগটোত চোৱাচোন তুমি বিস্তাৰটো কিমান বেছি, সাম্য অৱস্থানৰ পৰা হ'ব পৰা ঘনত্ব বা চাপৰ পৰিৱৰ্তন কিমান বেছি দেখিছা, বহুত বেছি। কিন্তু এইটোত তোমাৰ কম, বিস্তাৰ কম, নহয়নে? নেক্সটটোত তোমাৰ কি হৈছে, এইটোত তোমাৰ বিস্তাৰ কম, এইটোত তোমাৰ বিস্তাৰ কম, এইটোত বিস্তাৰ বেছি, হয় নাই? এইটোত বিস্তাৰ কম। ইয়াত বিস্তাৰ বেছি নহয়, গতিকে শব্দৰ তীব্ৰতা বেছি। এইটো বিস্তাৰ কম নহয়, ইয়াত তীব্ৰতা বেছি হ'ল, হয় নাই? বিস্তাৰ বেছি হ'লে তীব্ৰতা বেছি হ'ব, বিস্তাৰ কম হ'লে তোমাৰ তীব্ৰতা কম হ'ব। যিবোৰ মাত্ৰত তীব্ৰতা বেছি সেইবিলাকৰ তীব্ৰতা বেছি, যিবোৰ মাত্ৰৰ বিস্তাৰ বেছি তাৰ তীব্ৰতা বেছি। বিস্তাৰ কম হ'লে তীব্ৰতা কম। তুমি টিভি এটা চাই আছা, তোমাৰ মাতটো বেছিকৈ লাগে, ভলিউম বঢ়াই দিয়া মানে তুমি বিস্তাৰটো কম, শব্দ তৰংগৰ বিস্তাৰ বঢ়াই দিলা, গতিকে মাতটো ডাঙৰকৈ শুনিবা। আৰু যদি সৰু কৰিবলৈ বিচাৰা তেতিয়াহ'লে তুমি মাতটো সৰুকৈ শুনিবা। আৰু এটা কথা, শব্দ তৰংগৰ তীব্ৰতা বা কোমলতা যিজন মানে শুনে তেওঁৰ শ্ৰৱণেন্দ্ৰিয়, বুজিছানে? শ্ৰৱণেন্দ্ৰিয়ৰ সঁহাৰিৰ ওপৰত নিৰ্ভৰ কৰে। শ্ৰৱণেন্দ্ৰিয়ৰ সঁহাৰি মানে কি? কোনোবা এটা মাত যেনিবা তুমি বিস্তাৰ বেছি, তুমি অতি তীব্ৰ শুনিছা, কোনোবাই সেই মাতটো কোমলো শুনিব পাৰে। বুজি পাইছানে? গতিকে তীব্ৰতাটো শ্ৰৱণেন্দ্ৰিয়ৰ সঁহাৰিৰ যুগ। তোমাৰ কাৰণে যিটো মাত তীব্ৰ, কাৰোবাৰ কাৰণে সেইটো কোমল হ'ব পাৰে। বুজিছানে? সেইটোৱে হৈছে শব্দৰ তীব্ৰতা বা কোমলতা। বিস্তাৰ বেছি হ'লে তীব্ৰতা, বিস্তাৰ কম হ'লে কোমলতা। এতিয়া আমি ইয়াৰ পিছত চাম শব্দৰ গুণ বা ধ্বনি বৈশিষ্ট্য। বুজিছানে? শব্দৰ গুণ বা ধ্বনি বৈশিষ্ট্য। এতিয়া শব্দৰ গুণ বা ধ্বনি বিশিষ্ট, শব্দৰ গুণ, কোৱালিটি বা টিম্বাৰ বুলিও কয়। কোৱালিটি কি বস্তু চোৱা, এতিয়া ধৰা তোমাৰ এটা টিউনিং ফৰ্ক বা সুৰশলাকাৰ শব্দ কৰি আছে, সুৰশলাকা। এটা ফ্লুট বা বাঁহী বাজি আছে, এজন মানুহৰ মাতটো শুনি আছা, আৰু এখন বেহেলা বাজি আছে। সুৰশলাকা, বাঁহী, মানুহজনৰ মাত আৰু বেহেলা একেলগে বাজি আছে। তোমাৰ প্ৰতিটোৰে তীক্ষ্ণতা একে, তাৰমানে কম্পনাংক একে, তীব্ৰতা একে, অৰ্থাৎ বিস্তাৰো একে। কম্পনাংক চোৱা, 1 2 3 4, 1 2 3 4, 1 2 3 4, হয়নে? গতিকে প্ৰত্যেকতে কম্পনাংক কম বেছি পৰিমাণে সমানে, চাৰিটা কম্পন 4বাৰ হৈছে ধৰা, কম্পনাংক একে, গতিকে তীক্ষ্ণতা একে। আৰু তীব্ৰতাও কম বেছি পৰিমাণে সকলোৰে একে, কিন্তু একে মাধ্যমতে আহিছে। হ'লেও তুমি কিন্তু সুৰশলাকা, বাঁহী, বা বেহেলা, এই প্ৰত্যেকৰে তুমি পাৰ্থক্যটো, শব্দৰ মাতৰ পাৰ্থক্যটো চিনি পাবা। তাৰমানে আমাৰ মগজুৱে বিশ্লেষণ কৰিব পাৰিব কোনটো কিহৰ মাত, বুজিছানে? কোনটো কিহৰ মাত বিশ্লেষণ কৰিব পাৰে। দুটা শব্দৰ মাজৰ পাৰ্থক্য, এই চাৰিটা শব্দৰ মাজৰ পাৰ্থক্যটো বা অনুভূত কৰাইছে। আৰু সেইটো কোনে অনুভূত কৰায় জানানে? শব্দৰ গুণ বা ধ্বনিয়ে কৰে। শব্দৰ বা গুণ বা ধ্বনিয়ে এই কামটো কৰে। গতিকে শব্দৰ গুণ বা ধ্বনি এনেকুৱা এটা বস্তু, এনেকুৱা শব্দৰ বৈশিষ্ট্য যে কেইবাটাও বেলেগ বেলেগ উৎসৰ পৰা অহা শব্দ একে তীব্ৰতা, একে তীক্ষ্ণতা, একে তীব্ৰতাত আহিলেও আমি ইহঁতৰ পাৰ্থক্যবিলাক অনুভূত কৰিব পাৰোঁ। সেইটো হৈছে শব্দৰ গুণ বা ধ্বনি আৰু বৈশিষ্ট্য। বুজিছানে? কিহৰ কাৰণে আমি কৰিব পাৰিছোঁ চোৱা, এই
কম্পনবিলাকৰ প্ৰকাৰ সুৰ শলাকাৰ কম্পন বা বাঁহীৰ কম্পন সবৰে প্ৰকাৰবিলাক একে নহয় সবে বেলেগ বেলেগ প্ৰকাৰৰ কম্পন সৃষ্টি কৰে সুৰ শলাকাই যেনেকুৱা কম্পন সৃষ্টি কৰিছে বাঁহীয়ে বেলেগ কম্পন সৃষ্টি কৰিছে ঠিক তেনেকৈ মাতটোও তোমাক বেলেগ মানুহৰ মাতৰ কম্পনাংকটো বেলেগ কম্পন বেলেগ বা বেহেলাৰ কম্পনৰ প্ৰকাৰটোৰ বেলেগ সেইটো কাৰণে আমি পাৰ্থক্য ধৰিব পাৰোঁ আৰু তাকে কোৱা হয় শব্দৰ গুণ বা ধ্বনি এতিয়া আৰু দুটা বস্তু আছে তোমাৰ স্বৰ বা টোন যেতিয়া শব্দৰ তোমাৰ কম্পনাংক এটা হয় বুজিছানে কম্পনাংক যদি এটা হয় এটা কম্পনাংকৰ শব্দ যদি হয় এটা কম্পনাংকৰ শব্দ হ'লে তাক কয় স্বৰ বুজিছানে এটা কম্পনাংকৰ শব্দ হ'লে তাক কয় স্বৰ তাৰপিছত যদি কম্পনাংক বেছি হয় এক বা ততোধিক কম্পনাংক হয় তাক কোৱা হয় সুৰ বা নোট কি বুলি কোৱা হয় কেইবাটাও কম্পনাংকৰ সংমিশ্ৰণত যদি সৃষ্টি হয় তাক কি বুলি কোৱা হয় সুৰ বা নোট মনত ৰাখিবা এটা কম্পনাংকত সৃষ্টি হোৱা শব্দক কি বুলি কোৱা হয় স্বৰ আৰু কেইবাটাও কম্পনা এক বা ততোধিক কম্পনাংকৰ সংমিশ্ৰণত সৃষ্টি হোৱা শব্দক কি বুলি কোৱা হয় নোট বুলি কোৱা হয় এতিয়া এক বা ততোধিক কম্পনাংকৰ সংমিশ্ৰণৰ সৃষ্টি হ'লে যিটো সুৰ হ'ব সেইটো শুনিবলৈ ভাল নহয়নে সেইটো শুনিবলৈ ভাল গতিকে তাক কোৱা হয় শ্ৰুতি মধুৰ শুনিবলৈ ভাল শ্ৰুতি মধুৰ হয় আৰু যদি তোমাৰ কোলাহল সৃষ্টি কৰে শুনিবলৈ বেয়া লাগে কোলাহল সৃষ্টি কৰে তেতিয়া তাক কি বুলি কোৱা হয় নইজ নহয়নে নইজ কোলাহল সৃষ্টি কৰিছে সেই নইজ যেতিয়া হ'ব নইজ হ'লে শ্ৰুতি কটু হয় সেইটো কি বুলি কোৱা হয় শ্ৰুতি কটু এটা কম্পনাংকৰ শব্দক স্বৰ বুলি কয় দুই বা একাধিক কম্পনাংক লগ লাগিলে তাক কয় সুৰ শুনিবলৈ শ্ৰুতি মধুৰ আমি শুনিবলৈ ভাল পাওঁ কিন্তু কম্পনাংকবোৰ যদি খুব শুনিবলৈ বেয়া হয় আমাৰ কাণত কেইবাটাও কম্পনাংক মিলি যেতিয়া সৃষ্টি হৈছে শুনিবলৈ যদি বেয়া লাগে তাক কোৱা হয় নইজ যিটো আমাৰ শ্ৰুতি কটু এতিয়া ইয়াৰ পিছত আমি পঢ়িম তোমাৰ প্ৰাবল্য পঢ়িম নহয়নে এইবাৰ আমি তোমালোকক পঢ়াম প্ৰাবল্য এতিয়া প্ৰাবল্য কি বস্তু জানানে প্ৰাবল্য হৈছে যদি এটা শব্দ তৰংগ জানিবা সঞ্চালিত হৈছে শব্দ তৰংগ এটা সঞ্চালিত হৈছে প্ৰপাগেশ্যন হৈছে নহয়নে এটা শব্দ তৰংগ সঞ্চালিত হৈছে এতিয়া শব্দ তৰংগ সঞ্চালিত হোৱা দিশৰ এইফালে এইটো দিশত গৈছে নহয় এই দিশৰ লম্বভাৱে যদি এখন একক কালি থাকে লম্বভাৱে স্থাপন কৰা যদি একক কালি থাকে এই একক কালিত প্ৰতি একক ছেকেণ্ডত পাৰ হৈ যোৱা শব্দ শক্তিৰ পৰিমাণকে প্ৰাবল্য বুলি কোৱা হয় তাৰমানে কেনেকুৱা চোৱা প্ৰাবল্য কি বস্তু গাণিতিকভাৱে দেখুৱাবলৈ হ'লে যে এটা অনুপাত হয়নে শব্দ তৰংগৰ দিশৰ লম্বভাৱে স্থাপন কৰা কালিৰ কোনো ক্ষেত্ৰফলৰ কালি একক কালি প্ৰতি একক সময়ত বা প্ৰতি একক ছেকেণ্ডত পাৰ হৈ যোৱা শব্দ শক্তিকে কোৱা হয় প্ৰাবল্য গতিকে ইয়াৰ একক শব্দ শক্তিৰ একক কি শব্দৰ একক তোমাৰ শব্দ শক্তিৰ একক শক্তি জুল ছেকেণ্ড সময়ৰ একক ছেকেণ্ড কালিৰ একক মিটাৰ স্কুৱেৰ গতিকে ইয়াৰ এককটো জুল পাৰ ছেকেণ্ড মিটাৰ স্কুৱেৰ আকৌ জুল পাৰ ছেকেণ্ড মানে তোমাৰ এইটো ক্ষমতা হৈ গ'ল ৱাট গতিকে ৱাট পাৰ মিটাৰ স্কুৱেৰ হ'ব পাৰে বুজিছানে ৱাট পাৰ মিটাৰ স্কুৱেৰ হ'ব পাৰে গতিকে প্ৰাবল্য হৈছে শব্দ তৰংগৰ সঞ্চালনৰ দিশত লম্বভাৱে স্থাপন কৰা একক কালিত একক ছেকেণ্ডৰ বাবে পাৰ হৈ যোৱা শব্দ শক্তিক প্ৰাবল্য বুলি কোৱা হয় তোমালোকৰ কিতাপত ডেফিনিশ্যনটো আছে মই বুজাই দিছোঁ শব্দ তৰংগৰ সঞ্চালনৰ দিশত স্থাপন কৰা একক কালিত
প্ৰতি একক ছেকেণ্ডত পাৰ হৈ যোৱা শব্দ শক্তিকে প্ৰাবল্য বুলি কোৱা হয়। তাৰ একক জুল পাৰ ছেকেণ্ড মিটাৰ স্কুৱেৰ বা ৱাট পাৰ মিটাৰ স্কুৱেৰ। এতিয়া তীব্ৰতা আৰু প্ৰাবল্য শুনিবলৈ একেলগে, কিন্তু দুটাৰ মাজত পাৰ্থক্য আছে। চোৱা, তীব্ৰতা তোমালোকে পালাই, তীব্ৰতা যেতিয়া বিস্তাৰ বেছি হয় তেতিয়া তীব্ৰতা বুলি কয়, নহয়? বিস্তাৰটো বেছি হ'লে তাক তীব্ৰতা বুলি কয়। এতিয়া তীব্ৰতাটো মই কৈছোৱে যে মানুহৰ সঁহাৰিৰ জোখ, কাৰোবাৰ কাৰণে ডাঙৰ মাত এটা, হয়নে? কাৰোবাৰ কাৰণে তীব্ৰটো, কাৰোবাৰ কাৰণে কোমলো হ'ব পাৰে, যে তুমি মাতটো ডাঙৰ শুনিছা, মই কিন্তু কোমল শুনিছোঁ। গতিকে শ্ৰৱণেন্দ্ৰিয়ৰ সঁহাৰিৰ জোখ, কিন্তু প্ৰাবল্য নহয়। প্ৰাবল্য এটা অবজেক্টিভ, তীব্ৰতা যদি তোমাৰ ছাবজেক্টিভ, প্ৰাবল্য অবজেক্টিভ। ইয়াৰ নিৰ্দিষ্ট সংজ্ঞাটো আছে যে প্ৰতি একক কালিত প্ৰতি একক ছেকেণ্ডত পাৰ হৈ যোৱা শব্দ শক্তি, আৰু এটা নিৰ্দিষ্ট এককো আছে। এই হৈছে তীব্ৰতা আৰু প্ৰাবল্যৰ মাজত তোমাৰ পাৰ্থক্য। তাৰপিছত আহিলে তোমালোকৰ বিভিন্ন মাধ্যমত শব্দৰ দ্ৰুতি কি। এতিয়া বিভিন্ন মাধ্যমত শব্দৰ দ্ৰুতি বুলি ক'লে ধৰা মাধ্যম আমি তিনিটা জানো, গোটা, তৰল, গেছ, নহয়নে? এতিয়া গোটা, তৰল আৰু গেছত ধৰি ল'লা, গোটা মাধ্যমত শব্দৰ দ্ৰুতি বা বেগ, দ্ৰুতি গোটা মাধ্যমত চবতকৈ বেছি, বেগ বেছি। তোমালোকৰ কিতাপত এখন চাৰ্ট আছেই, তোমাৰ চোৱা, যেনে লু যেনিবা, লুত দ্ৰুতি কিমান জানানে? তোমালোকৰ কিতাপত দিয়া আছে, লুত আছে 5950 মিটাৰ পাৰ ছেকেণ্ড। তৰল ধৰি ল'লা পানীত তাৰ বেগ আছে কিমান জানানে? তোমাৰ পানীত বেগ আছে 1531 মিটাৰ পাৰ ছেকেণ্ড। গেছ বা বায়ুত আকৌ শব্দৰ বেগটো কিমান দিছে তোমাৰ জানানে? বায়ুত দিছে তোমাৰ শব্দৰ বেগ 346 মিটাৰ পাৰ ছেকেণ্ড। দেখিলা নাই যে শব্দৰ বেগ চবতকৈ বেছি ক'ত? লুত, তাৰপিছত পানীত, তাৰপিছত বায়ু। আৰু শব্দৰ বেগ কিন্তু পোহৰৰ বেগতকৈ কম, নহয়নে? তুমি চোৱা, বিজুলী আৰু গাজনি একেলগে মাৰিলে আমি বিজুলীটো একেলগে হ'লেও বিজুলী আমি আগতে দেখোঁ, তাৰ পিছতহে আমি গাজনি শুনো। অৰ্থাৎ বিজুলী হৈছে পোহৰৰ বেগ শব্দৰ বেগতকৈ বেছি, সেইকাৰণে আমি গাজনি পিছত শুনো। গতিকে গম পালা, শব্দৰ দ্ৰুতি নিৰ্ভৰ কৰে মাধ্যমৰ ধৰ্মৰ ওপৰত, গোটা নে জুলীয়া নে গেছীয়। আৰু এটা বস্তুৰ ওপৰত নিৰ্ভৰ কৰে উষ্ণতাৰ ওপৰত। উষ্ণতা বাঢ়িলেও শব্দৰ দ্ৰুতি বাঢ়ে। উদাহৰণস্বৰূপে 0 ডিগ্ৰী চেণ্টিগ্ৰেডত, জানানে? 0 ডিগ্ৰী চেণ্টিগ্ৰেডত তোমাৰ শব্দৰ দ্ৰুতি কিমান? শব্দৰ দ্ৰুতি হৈছে 331 মিটাৰ পাৰ ছেকেণ্ড। কিন্তু 22 ডিগ্ৰী চেণ্টিগ্ৰেডত শব্দৰ দ্ৰুতি কিমান জানানে? 344 মিটাৰ পাৰ ছেকেণ্ড। গতিকে শব্দৰ দ্ৰুতি কেনেকৈ নিৰ্ভৰ কৰে? যে গোটা, জুলীয়া, গেছীয়। গোটা মাধ্যমত শব্দৰ বেগ চবতকৈ বেছি, 5950 ধৰা উদাহৰণস্বৰূপে লু গোটা, গতিকে লুত শব্দৰ বেগ বেছি। তাৰপাছত আহিলে তোমাৰ পানী, তৰলত কিন্তু উদাহৰণস্বৰূপে পানী, তাত 1531 মিটাৰ পাৰ ছেকেণ্ড, হয়নে? তাৰপাছত আহিলে তোমাৰ গেছ, তাৰপাছত তোমাৰ গেছ আহিলে। এতিয়া গেছত যেনে ধৰা বায়ু এবিধ গেছ, তাত কিমান জানানে? 346 মিটাৰ পাৰ ছেকেণ্ড। ক্ৰমান্বয়ে কমি আহিছে, গোটাতকৈ তৰলত কম, তৰলতকৈ গেছত কম। আৰু পোহৰতকৈ শব্দৰ বেগ কম, পোহৰৰ বেছি। বিজুলী গাজনি একেলগে মাৰিলে বিজুলী প্ৰথমতে দেখোঁ, পোহৰ গাজনি পিছতহে শুনো। আকৌ উষ্ণতাৰ ওপৰতে নিৰ্ভৰ কৰে। 0 ডিগ্ৰী উষ্ণতাত বায়ুত শব্দৰ দ্ৰুতি 331 মিটাৰ পাৰ ছেকেণ্ড। 22 ডিগ্ৰী চেণ্টিগ্ৰেডত আকৌ শব্দৰ দ্ৰুতি কিমান? 344 মিটাৰ পাৰ ছেকেণ্ড। গতিকে এইদৰে বিভিন্ন মাধ্যমত শব্দৰ দ্ৰুতিবিলাক বেলেগ বেলেগ হয়। গতিকে এইখিনি আজি অধ্যায়ত তোমালোকক মই এইখিনি পঢ়ালোঁ। তাৰপিছত পিছৰ অধ্যায়ত, পিছৰ আৰু এটা ভিডিঅ'ত মই বাকীখিনি পঢ়াম।